Hello viewers, welcome to Eduate Classroom. সময়ৰ লগে লগে প্ৰশ্নৰ প্যাটাৰ্ন সকলোখিনিও খলনি হৈ গৈ আছে। যোৱা বছৰ আমি দেখা পাইছিলো ক্লাস 10 ফাইনাল এক্সামত পয়েটিক ডিভাইসৰ কোৱেশ্চনছ আহিছে আৰু সেই কাৰণে এই বছৰৰ ক্লাস 10 ফাইনাল এক্সাম দিবলগীয়া লৰাছলিখিনিৰ কাৰণে আজি এডুৱেট ক্লাছৰুমে লৈ আনিছে পয়েটিক ডিভাইসৰ এটা এক্সক্লুসিভ কনসেপচুৱেল ভিডিও যত আমি 12টা ভেৰি ইম্পৰ্টেন্ট পয়েটিক ডিভাইসৰ ইউজেস আৰু সেইবিলাকনো কি মিনিং কৰে তা কোনবিলাক কবিতাতনো আমি পাম তাৰ এক ডিটেইল এক্সপ্লেনেশন দিবলৈ গৈ আছো। যদি আমাৰ ভিডিওটো তোমালোকে ভাল পোৱা লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা। অলৰেডি তোমালোকে গম পাইছা যে এডুৱেডৰ লগত শিক্ষাৰ অবিৰত যাত্ৰা চলি আছে। সো পলম নকৰি ভিডিওটোলৈ আৰম্ভ কৰিছো। প্ৰথমটো পয়েটিক ডিভাইস জানাৰ আগতে আমি এটা বস্তুনো জানিব লাগিব এই পয়েটিক ডিভাইস বস্তুটোনো হয় ডিভাইস মানে তো সাৰ সজুলি ইনস্ট্ৰুমেন্ট এবিলাকক আমি ডিভাইস কওঁ যেনেকৈ মোবাইল ফোন এটা ডিভাইস তোমালোকৰ নহয় জানো। কিন্তু এতিয়া পয়েটিক ডিভাইস নো আকৌ কি বস্তু হল বা পয়েট বিলাকে আকৌ কি ডিভাইস ইউজ কৰে। হয় পয়েট বিলাকেও কিছুমান ডিভাইস ইউজ কৰে। কি ডিভাইস জানা যেনেকৈ আমি চাৰিওফালে দেখা পাওঁ যে মানুহে নিজকে অলংকাৰ পৰিধান কৰি নিজকে অলপ ডেকোৰেটিভ কৰি ৰাখিব বিচাৰে। ঠিক তেনেকে কবি বিলাকৰো হাতত কিছুমান অলংকাৰ আছে। তেওঁলোকে একো নিপিন্ধায় হাৰ মণি মুকুতা চেইন, তেওঁলোকে শব্দৰে অলংকাৰ কৰে। হয় ইউ হাৰ্ড ইট ৰাইট, তেওঁলোকে শব্দৰে অলংকাৰ কৰে আৰু এই শব্দৰ অলংকাৰ বিলাকেই হল পয়েটিক ডিভাইস। সৰুকে বুজি লওঁ কি হয়। These are tools মানে আমি ইয়াতে বুজাইছো কিছুমান সজুলি। tools like instruments সজুলি that the poets used to create তিনটা word মন কৰিবা that are poets used to create কি বুলি কৈছে that are poets to use rhythm enhance meaning to বঢ়াবৰ কাৰণে mood আৰু feeling বঢ়াবৰ কাৰণেও এইকিটা বস্তু তেওঁলোকে ব্যৱহাৰ কৰে। সো জানি লও তোমালোকে পাবা প্ৰত্যেকটো কবিতাতে কেনেকুৱা ধৰণৰ পয়েটিক ডিভাইসেস ইউজ হৈ আছে। প্ৰথমটো মন কৰিবলগীয়া সিমিলি পয়েটিক ডিভাইসটো কি যেতিয়া আমি দুটা বস্তুৰ মাজত তুলনা কৰো আৰু তুলনা কৰতে লিখিবা ভিডিওটো পজ কৰি পেলাই তুলনা কৰতে যেতিয়া আমি এইবিলাক কম্পেয়াৰিং ওয়ার্ডস ইউজ কৰো যেনে এস বা লাইক খুব কমন ক্লু এস বা লাইক ব্যৱহাৰ কৰি যদি মই তুলনা কৰিছো তেও সিংহৰ দৰে যদি মই দৰে বা নিচিনা কম তাৰ মানে মই কি ইউজ কৰিছো সিমিলি ইউজ কৰিছো। এটা এক্সাম্পল দিছো তোমালোকৰ কবিতাত থকাই and the little yellow dog was sharp as mustard কোনটো কবিতা জানা চাগে এতিয়াও পঢ়া নাই বোধহয় কবিতাটো the tale of Custard the dragon তোমালোকে এইটো লাইন পাবা। then the little yellow dog was sharp as mustard তুলনা কৰিছে তাৰ লগত s ইউজ কৰিছে। ঠিক আছে তাৰ মানে এইটো হল সিমিলি যত s বা লাইক পাম। সেকেন্ড টু চাই লওঁ কি আহে খুব ধুনিয়া কম্পাৰিজন। সেকেন্ড টু আহিছে মেটাফৰ। যেতিয়া আমি মেটাফৰ বুলি কওঁ মেটাফৰত কি কৰো স্যাৰ আমি মেটাফৰত আমি কি কৰো জানানে মেটাফৰত আমি তুলনা কৰো। স্যার সিমিলিটো তুলনা কৰো বুলি কলে আপুনি মেটাফৰতো তুলনা বুলি কৈছে স্যার আমাৰ কনফিউজ হৈ আছো স্যার আমি কনফিউজ নহবা। মই কি কৈছিলো সিমিলিত আমি এস বা লাইক ব্যৱহাৰ কৰিম আৰু মেটাফৰত আমি এস বা লাইক ব্যৱহাৰ নকৰো। কি কলো যে মেটাফৰ যেতিয়া আমি তুলনা কৰিম তাত আমি এস বা লাইকৰ ব্যৱহাৰ নকৰিম। আমি তুলনা কৰো জানো কেতিয়াবা এস বা লাইক নকৰাকে কৰো নেকি সি এটা বাঘ সি এটা বাঘৰ দৰে আৰু সি এটা বাঘ ন আমি কেতিয়াবা কওঁ লাইক মেসি ওয়াজ দ্য লায়ন অফ দ্য টিম। যেতিয়া আমি কৈছো মেসি ওয়াজ দ্য লায়ন অফ দ্য টিম তাৰ মানে তেওঁক আমি সিংহৰ লগত ডাইৰেক্টলি কম্পেৰিজন কৰিছো দৰে বা নিচিনা কোৱা নাই। ঠিক তেনেকে এইটো লাইন মনত পৰিছে নে ক'ত পৰিছিলা তোমালোকে সাইলেন্স ইজ গোল্ডেন কোনটো কবিতাটো হয় আমান্ডা যত তাই নীৰৱতাক গোল্ডেন বুলি কৈছে। সাইলেন্স ইজ লাইক গোল্ড নাই কোৱা কৈছে গোল্ডেন মানে ডাইৰেক্ট কম্পেৰিজন নো ইউজ অফ এস অর লাইক। মুভিং অন টু দ্য থার্ড ওয়ান পার্সনিফিকেশন নামতে ক্লু আছে ইমান টান নহয় এইটো। যেতিয়া আমি এটা ইনএনিমেট অবজেক্ট জড় পদাৰ্থ হোক বা কিবা জীৱক হোক তাক আমি মানৱীয় গুণ দি দিওঁ পার্সনিফাই কৰো। যদি আমি কওঁ দ্য হাউস ইজ হ্যাপি টুডে ঘৰখন আজি বহুত সুখী হৈ আছে ঘৰখন সুখী হৈছে জানো
খিৰকি দৰ্জাবিলাক হাহা আৰম্ভ কৰিছে নেকি নাই কৰা নহয় কোন হাঁহিছে ঘৰত থকা মানুহবিলাক সুখী হৈছে ঠিক যেনেকে মই এটা যদি লাইন এটা কৈছো I saw it go merrily bouncing ইয়াতে কাৰ কথা বুজাইছে কোনটো কবিতা এটো the ball poem সবতে পাই আছো দেখি পাইছা নহয় so I saw it go merrily bouncing ball to এজন ফুটি কৰি bounce কৰি গৈ আছে that is personification boys and girls hope তোমালোকে ভিডিওটো বুজি পাই আছা তো আমি কেনেকে আগবাঢ়িব খুজিছো কনসেপ্ট আমি সদায় কওঁ আমি পঢ়ু আহা আৰু আমি এতিয়া পঢ়িয়ে আছো সো আমি এটা পঢ়াৰ লগে আমি বুজিলাম যে এই বস্তুবিলাক যিবিলাক আগত CBSE বেছি আহিছিল যোৱা বছৰৰ পৰা আমাৰ কিন্তু সেৱাৰ পৰীক্ষাটো আহা আৰম্ভ হৈছে 9 10 11 12 গোটেইখিনি লৰা ছোৱালী এই বস্তুখিনি চাব লাগে অৰ পাৰে এলিটাৰেশন দুটা মই একেলগে ৰাখিছো তাৰ এটা কাৰণ আছে কাৰণ কি এলিটাৰেশনত আমি কি কৈছো যেতিয়া ব্যঞ্জন বৰ্ণ এটা বাৰে ৰিপিট হৈছে ইনিশিয়াল ওয়াৰ্ডত লাইক কংক্ৰিট সেল CC দেখা পাইছা এলিটাৰেশনত কি হৈছে যেতিয়া এটা ব্যঞ্জন বৰ্ণ সাউন্ড যেটো আমি কৈছো কনসনেন্ট সাউন্ড নহয় কংক্ৰিট সেল আৰু এটা তাৰ লগত মই কি লিখিছো কনসনেন্টস স্যাৰ এই দুটাৰ পাৰ্থক্য কি হল ইয়াতেও কনসনেন্ট সাউন্ডটো ৰিপিট হৈছে কিন্তু ডিফাৰেন্সটো মন কৰা ইয়াত কনসনেন্ট সাউন্ডটো আৰম্ভণিতে নাই দেখিছা হিজ স্ট্ৰেংথ বিহাইন্ড বাৰ্ডস সো ইয়াতে স সাউন্ডটো আহিছে কিন্তু একবাৰ আহিছে শেষত একবাৰ আৰম্ভণিত আকৌ একবাৰ শেষত যদি শব্দৰ রিকারেন্স হৈ থাকে কনসনেন্স আৰু রিকারেন্স মানে আমি কি কম বাৰে পুনৰাবৃত্তি যদি হৈ থাকে তেতিয়া আমি কম কনসনেন্স আৰু ইনিশিয়ালত যদি ব্যঞ্জন সাউন্ডটো প্ৰায় পাইছো কনসনেন্ট সাউন্ড পাইছো তেতিয়া আমি কম এলিটাৰেশন এন্ড কনসনেন্সৰ পাৰ্থক্যটো ভালকে মন কৰিবা অসুবিধা লাগিলে কমেন্ট সেকশনত জনাবা আমি আকৌ ব্যাখ্যা ইয়াৰে আগবঢ়াম মুভিং অন টু দা নেক্সট ওয়ান এজনেন্স আগৰবাৰ আছিল যেতিয়া আমি কনসনেন্ট সাউন্ড ৰিপিট কৰিছো এইবাৰ যদি ভাৱেল খৰ বৰ্ণখনি যদি ৰিপিট হৈ থাকে লাইক I think I could turn and live with animals such a lovely poem written by the American poet Walt Whitman যত তেওঁ কৈছে মোৰ মন যায় জীৱ-জন্তুৰ লগত কেতিয়াবা থাকিবলৈ নহয় I think I could turn মন কৰা I think I animals a so খৰ বৰ্ণখনি বাৰে ৰিপিট হৈছে মুভিং টু দ্য নেক্সট কি আছে এইবাৰ বহুত বঢ়িয়া পয়েটিক ডিভাইস এটা নামটো চালে খুব মন লগায় কিবা অক্সিমৰন কিবা বেলেগ ধৰণৰ নাম যেন লাগিছে নহয় কিন্তু ইয়াৰ কোনো টান কথা নহয় সিম্পল লজিক ইজ টু অপোজিট থিংস আৰ পুট টুগেদাৰ উইদাউট এনি কনজাংশন ইন বিটুইন থাকিব মনত দুটা বিপৰীত ধৰ্মী ধাৰা যেতিয়া আমি একেলগে ৰাখিছো মাজত কোনো কনজাংশন দিয়া নাই সে ডে এন্ড নাইট নহয় কিন্তু এটো এন্টিথেসিস বুলি কয় এটো এটা পয়েটিক ডিভাইস আছে আসলে 20টা মান আছে আজি আমি 12টা মানহে ডিসকাস কৰিছো যদি আমি কি কওঁ এটা সৰু এক্সাম্পল যদি আমি কওঁ স্মল ক্ৰাউড সৰু ক্ৰাউড মানে এনে ভিৰ আৰু স্মল মানে সৰু লাইভ ৰেকৰ্ডিং প্ৰায় কোৱা হয় এটা কথা লাইভ ৰেকৰ্ডিং চলি আছে লাইভ আৰু ৰেকৰ্ডিং সো টু অপোজিট থিংস বিং পুট টুগেদাৰ এটো এটা খুব ধুনিয়া এক্সাম্পল তোমালোকৰ কোনটো কবিতাত A tiger in the zoo called Quiet Rage. Quiet mane chupchap, rage mane khongot ekdom jolipoke morise. Chupchap khong. That is a very good example of oxymoron. So moving to number 8. Enjambment. Enjambment hole ki hoy? Jeti ami line eta shek kori diu, kintu tad ami kuno dhoroner punctuation mark nidiu. Like dari, comma, exclamation mark, question mark, no marks being used. Bahut kita kobitat tumi enjambment paba. For example, tiger in the zoo to ase. So jetia ebilakok koa hoy no comma ba punctuation mark being used at the end of the sentence in a poem that is called an enjambment. Eto ketiaba mon koriba. Number 9 repetition. Gome paisa namote clue ase jetia eta shobdo duta bare repeat hoise. Initialot nohoy but bare repeat hoise. Jeneke and stares with his brilliant eyes at the brilliant stars. Ei word to duta ক্ৰমান্বয়ে দুটা লাইনত ৰিপিট হৈছে নহয় তো এটুক আমি কি বুলি কম ৰিপিটেশনস বুলি কম মুভিং টু নাম্বাৰ 10 অনোমেটোপোইয়া আৰু এটা খুব ধুনিয়া এক্সাম্পল অনোমেটোপোইয়া নামটো মনত ৰাখিবা সাউন্ড গিভস দ্য ক্লু সিম্পল লজিক যেতিয়া আমি শব্দৰ ধ্বনি আমি নাজানিব পাৰো মিনিংটো নাজানিব পাৰো কিন্তু যেতিয়া শব্দটো আমি উচ্চাৰণ কৰো the sound gives us the sense যেতিয়া সাউন্ডে আমাক সেন্সৰ বিষয়ে জ্ঞান দিয়ে তেতিয়া আমি কম that is an onomatopoeia for example ধৰি ললো এটা ওয়ার্ড মই কলো he has a raucous voice শব্দটো শুনি কেনেকুৱা লাগিছে raucous ওয়ার্ডটো অকনমান মেবি কোনোবাই নুশুনিব পাৰা আননোন হ'ব পাৰে বাট শব্দটো শুনি কেনেকুৱা লাগিছে তেওঁৰ মাতটো সফট হ'ব
খহটা হ'ব ৰাফ হ'ব কেনেকুৱা হ'ব ৰাকাছ সফট টু নহয় চাগে নহয় এটো অলপমান ৰাফ ভয়েস এটা হ'ব খহটা ভয়েস এটা হ'ব পাৰে তো সেইবিলাকক কোৱা হয় অনোমেটোপইয়া যেনেকে টাইগাৰ ইন দ্য জু এটা ভাল এক্সাম্পল দ্যাট ইজ স্নাৰ্লিং যেটো বাঘৰ যেটো গৰ্জনৰ কথাটো কৈছে দ্যাট ইজ স্নাৰ্লিং সো মুভিং টু দ্য নেক্সট ওয়ান anaphora so repetition অলপ আগতে পাইছিলো যেতিয়া আমাক কৈছিল যে শব্দ দুটা বাৰে বাৰে ৰিপিট হৈ আছে আৰু যদিহে একদম আৰম্ভণিতে একেটা শব্দই দুটা ব্যাক টু ব্যাক লাইনত আহে মনত ৰাখিবা আৰম্ভণিত বা আৰম্ভণি শব্দটোৱে যদি একেটা শব্দই হয় আমান্ডা পয়েন্টটো একবাৰ ওলাই চোৱা তোমালোকৰ টেক্সট বুকত ডোন্ট বাইট ইউৰ নেইলস আমান্ডা ডোন্ট যেটো আমি ব্যাক টু ব্যাক পাইছো বা দ্য বল পয়েমত আমাৰ আছে হোৱাট উইল দ্য বয় ডু হোৱাট হি উইল ডু হোৱাট দুবাৰ আহিছে নহয় তো এইবিলাকক কোৱা হয় এনাফৰা বুলি যদি এইটো খুব পৰীক্ষা বিলাকত আহে so don't repeat হোৱাৰ লগে লগে এটু আমি কম anaphora imagery to imageৰ লগত ৰিলেটেড যেতিয়া আমি imagery বুলি কওঁ তাৰ মানে কি তুমি এখন ছবি যেন তোমাৰ সন্মুখত ভাহি উঠিছে ইমান ধুনিয়াকে লিখে কিছুমান মানুহে যে পঢ়ি থাকতে যেন আমি গম পাম যে we are getting a picture in front of us যেনেকে আমি গম পালো যে বাঘটো যেতিয়া কৈছে velvet touch like তেনেকুৱা একদম যেন ইমেজ ক্ৰিয়েট কৰিছে snarling এটা যেন ইমেজ ক্ৰিয়েট কৰিছে that is called imagery of that sort hope this session on poetic device benefits you all আমি ভাবো যে poetic deviceৰ এই সেশনটোৱে তোমালোকক অকনমান poetic device মোৰ বিষয়ে অলপমান জ্ঞাত হলা তোমালোক যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তোমালোকে নাম কিটা অন্তত জানিলা আৰু তাৰ পিছত আমি কি দেখা পাম যে আমি আৰু ডিটেইলছত poetic deviceৰ কোৱেশ্চনছ বিলাক কৰিম আৰু এডুৱেট ক্লাছৰুম চেনেলত তোমালোকে সকলো ধৰণৰ বিষয়ৰ ক্লাसेছ বিলাক পাই আছা আৰু তোমালোক যদি আমাৰ এপৰ লগত জড়িত হ'ব বিচাৰিছা তলত দিয়া নম্বৰত আজিয়ে যোগাযোগ কৰা see you in the next class. Thank you for watching.